পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত মৃত ডক্টৰ ৰবলিন ৰংপিপিক শ্ৰদ্ধাঞ্জলি। যোৱা ৩ জুলাই তাৰিখে পশ্চিম কাৰ্বি আংলঙৰ ডংকা মুকামত বিদ্যুৎস্পৃষ্ট হৈ বিজুলী ঢেৰেকনিৰ মাজতেই আয়ুষ চিকিৎসক তথা ইউটিউবাৰ ডক্টৰ ৰবলিন ৰংপিপিৰ ইনভাৰ্টাৰ ছুইচ বন্ধ কৰিবলৈ যাওঁতেই অকালতে মৃত্যু কাকোৱালি ল'ব লগা হয়। যাৰ পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ ৰাইজেও শোকত ভাগি পৰিছে। সেয়েহে হাৱাইপুৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে একেলগে মিলি মৃত চিকিৎসকগৰাকীৰ প্ৰতিচ্ছবিত মমবাতি জ্বলাই তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা কৰে। নিউজ ডেস্ক ৰিপৰ্ট মটৰটোৱা লাইভ। আজি আমাৰ ইয়াত উপস্থিত হোৱা কিহৰ কাৰণে হৈছে ক'লেতো আমাৰ ৰবলিন ৰংপিপিৰ বিষয়ৰ কাৰণে আমালোকে ইয়াত উপস্থিত হ'বলগীয়া হৈছে। তেখেতৰ ওপৰত আমি এটা প্ৰাৰ্থনা কৰিবৰ কাৰণে আমি ইয়াত আছে। মানে তেখেতে ঘটনা যে তেনেকুৱা হৈছে তেখেতৰ ওপৰত অলপ আত্মা শান্তি হ'ব কাৰণে আমি ইয়াত আজি কিহৰ কাৰণে আমি ইয়াত কেণ্ডেল লাইট দি হৈ থকাৰ কাৰণে আমিতো একটা আমাৰ এই যোৱা ৩ তাৰিখ দিনাখন আমাৰ ৰবলিন ৰংপিপি ডক্টৰ তেখেতে ঢুকাই গ'ল। তেখেতৰ ওপৰত আমি ইয়াত অলপ হাৱাইপুৰ ৰাইজে মিলি মানে তেখেতৰ ওপৰত আমি ভগৱানৰ ওপৰত মানে এটা প্ৰাৰ্থনা ৰাখিলোঁ আৰু মানে তেখেতে ভালে আত্মা শান্তি থাকক। মানে তেখেতে যে ঘটনা তেনেকুৱা যে হৈছে হ'ব নলগীয়া কথা হৈ গ'ল। এইকাৰণে আমি এটা হাৱাইপুৰ ৰাইজে মিলি তেতিয়া তেখেতৰ ওপৰত আমি গৈ পোৱা নাই। আমাৰ ৱেষ্ট কাৰ্বি আংলঙে হয়, তেখেতে আমাৰ ডংকা মুকামৰে হয়, আমাৰ ডক্টৰ হয়, ৰবলিন ৰংপিপি হয়। আমি যাব পৰা নাই, হ'লেও আমি ইয়াত কেণ্ডেল লাইট মানে তেখেতৰ ওপৰত আমি জ্বলাবলগীয়া হৈছে। মানে ঘটনাটো কেনেকৈ হৈছিলে? তেখেতে ঘটনা হোৱা কাৰণটো হ'ল তেনেকুৱা কি মানে বিজুলী মানে তুফান হৈছিলে। মানে এনেকুৱা যে মানে কিবা হোৱা সময়ত এতিয়া কি কয় আপোনাৰ এইটো ইনভাৰ্টাৰ যে মানে অফ কৰিবৰ কাৰণে গৈছিলে তেখেতজন। এই ইনভাৰ্টাৰ ছুইচটো মানে প্লাগটো ওলোৱা সময়তে তেখেতৰ মানে শ্বৰ্ট হ'ল বুলি আমি শুনা পাইছোঁ। সেইকাৰণে আমি এটা বহুত দুখিত যে আমাৰ ইমান ভাল তেখেতে শিল্পীও হয় প্লাছ আকৌ ইউটিউবাৰ হয়, তেখেতে আৰু ডক্টৰো হয়। ইমান যে আমাৰ কাৰ্বি আংলঙৰ কাৰণে আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ কিমান ভাল কাম কৰি আহিছে, আমিও বহুত ভাল পাইছোঁ। তেখেতৰ আমি মানে ফেনো হয়, আমি তেখেতৰ চেনেলৰ ছাবস্ক্ৰাইবাৰ কৰা মানুহ আমি হয়। প্লাছ আমি এতিয়াতো তেখেতে আমাৰ সমাজৰ পৰা আঁতৰি গ'ল। এনেকুৱা যে ঘটনা হৈখিনি তেখেতে এনেকুৱা ঘটনা ঘটি গ'ল আৰু তেখেতৰ ওপৰত।